হিমন্ত বিশ্ব শৰ্মাই চিঞৰি ঘোষণা কৰি আছে যে ৰাজভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰিব, জনতা ভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হ'লে অখিল গগৈ গালত দৰৱ লগালে কিবা কাম হ'ব নেকি? অসম চৰকাৰৰ গণ্ডগোল হৈছে, জনতা ভৱনত গণ্ডগোলটো কৰিছে। তো জনতা ভৱনত মানুহে ধৰ্ণা নিদি কাজিৰঙাত ধৰ্ণা দিলে কিবা কাম হ'ব নেকি? ঘৰৰ সন্মুখত মানুহে ধৰ্ণা দিব নে অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সন্মুখত ধৰ্ণা দিব? এই যে চৰকাৰখন সাংঘাতিক ধৰণে ফেচিষ্ট চৰকাৰত পৰিণত হৈছে, কাৰো কথা নুশুনে, স্বৈৰতান্ত্ৰিক। কেতিয়াবা আমি দেখিছোঁ যে কেতিয়াবা আপোনাৰ ফেচবুকত লিখিলেও জেলত ভৰাই দিয়ে, কেতিয়াবা কোনোবাই প্ৰতিবাদ কৰিলেও জেলত ভৰাই দিয়ে। আজি কৈছে যে নহয়, হিমাচল প্ৰদেশৰ পৰা আহি এজন সৰ্বভাৰতীয় নেতাই অসমত আহি প্ৰতিবাদ কৰিব নোৱাৰিব, তেওঁক বোলে জেলতে তেওঁক বোলে জেলতে ভৰাই দিয়া দৰকাৰ আছিলে। এনেকুৱা ধৰণৰ ফেচিষ্ট কথা কৈছে। আপোনালোকে দেখিছে যে এই মানুহজনৰ হৈছে কি, আজিৰ দিনটোত চাৰিজন মন্ত্ৰী তেওঁ নতুনকৈ দিলে, তাৰপিছত তেওঁ নটিচ উলিয়াই দিলে যে এই চাৰিজন মন্ত্ৰীক ফাইল চুবলৈ দিয়া নহ'ব। তাৰমানে মন্ত্ৰী হ'ব তেওঁলোক, ফাইল চুব তুমি। তাৰপাছত তেওঁলোকে ক'লে যে নহয়, এতিয়া ক'লে যে মন্ত্ৰীবিলাকে কোনেও মাত মাতিব নোৱাৰিব। অখিল গগৈয়েও মাত মাতিব নোৱাৰিব, ভূপেন বৰাই মাত মাতিব নোৱাৰিব, বিৰোধী দলেও মাত মাতিব নোৱাৰিব, ৰাজভৱনতো মাত মাতিবলৈ নিদিব, জনতা ভৱনতো মাত মাতিবলৈ নিদিব, ফেচবুকতো মাত মাতিবলৈ নিদিব, ক'তো প্ৰতিবাদো কৰিবলৈ নিদিব। আৰু যিকেইজন মানুহে আপোনাৰ তেওঁ মন্ত্ৰী পাতি দিছে, সেই মন্ত্ৰীকেইজনকো ক'ব যে মন্ত্ৰীয়ে কোনো মুখেৰে মাতিব নোৱাৰিব, অকল এতিয়া মাত পাতিব পাৰিব কেৱল হিমন্ত বিশ্ব শৰ্মাই। এখন কি দেশ বনাইছে? এই চৰকাৰখনৰ আমাক প্ৰতিশ্ৰুতি কি আছিলে? এই চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি দিছিলে যে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিম, শ্ৰেষ্ঠ ৰাজ্য কৰিম। নৰেন্দ্ৰ মোদীয়ে কৈছিলে, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। আজি অসম ভাৰতৰ ভিতৰত 1 নম্বৰ ক'ত হৈছে? কোনটো ক্ষেত্ৰত 1 নম্বৰ হ'ল? 1 নম্বৰ হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত। স্মাৰ্ট মিটাৰ লগাই অসমৰ মানুহক লুণ্ঠন কৰাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি 1 নম্বৰ। 25 লাখ স্মাৰ্ট মিটাৰ লগাইছে। গোটেই দেশৰ ভিতৰত এতিয়ালৈকে কিজানি 30-35 লাখ মান স্মাৰ্ট মিটাৰ লগোৱা হৈছে, তাৰ ভিতৰত 25 লাখ স্মাৰ্ট মিটাৰ অকল অসমত লগাই দিছে। 25 লাখ স্মাৰ্ট মিটাৰ অকল অসমত লগাইছে। এইটো এটা ভয়াৱহ ধৰণৰ ঘটনা। আপুনি অসম ক'ত 1 নম্বৰ হৈছে? ইনফেণ্ট মৰ্টেলিটি ৰেট, অৰ্থাৎ বাচ্চা জন্ম দিওঁতে, শিশু জন্ম দিওঁতে, মাকে যেতিয়া শিশু জন্ম দিয়ে, শিশু জন্ম দিওঁতে শিশুৰ মৃত্যুৰ হাৰত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ। নৱজাতক মৃত্যুৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ। অসম ভাৰতৰ ভিতৰত ক'ত 1 নম্বৰ হৈছে? আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে শিশুৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰ হৈছে। তাৰপিছত আপোনাৰ ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত, যেতিয়া স্কুলৰ পৰা ল'ৰা ছোৱালীয়ে আধাতে এৰি দিয়া, ড্ৰপ আউট ৰেট বুলি কয় যিটো, ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ, যে আধাতে স্কুল এৰি দিছে। কেলে? কাৰণ অসমৰ ল'ৰা দুখীয়া, অসমৰ ল'ৰাই হাজিৰা কৰিবলৈ যাব লাগে, অসমৰ ল'ৰাই মাক দেউতাকক সহায় কৰিব লাগে, গতিকে স্কুল এৰি দিয়ে। অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ হৈছে ক'ত জানেনে? মেটাৰনেল মৰ্টেলিটি ৰেট, মাতৃ মৃত্যু, প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত 3 নম্বৰ হৈছে। আৰু অসম ভাৰতৰ ভিতৰত 4 নম্বৰ হৈছে এই তলৰ ফালৰ পৰা 4 নম্বৰ কিহত জানেনে? যে আপোনাৰ আমাৰ গড় জনমূৰি আয়ৰ ক্ষেত্ৰত, পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমি ভাৰতৰ ভিতৰত তলফালৰ পৰা 4 নম্বৰ ৰাজ্য। এজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে, কৈছিলে যে 23 লাখ নিবনুৱা আছে, আমি প্ৰত্যেকজন নিবনুৱাক চাকৰি দিম, কৰ্মসংস্থাপন দিম, এইটো তেওঁলোকৰ ডাঙৰ প্ৰতিশ্ৰুতি আছিলে। এতিয়া 23 লাখ নিবনুৱাৰ ঠাইত 32 লাখ নিবনুৱা হ'ল। এতিয়া তেওঁ কি কৈছে? এতিয়া কৈছে যে এই হিচাপটো মিছামিছিকৈ অনলাইনত মানে ভুলকৈ আহিলে, এইটো মিছামিছিকৈ ওলাইছে, এই হিচাপটোকে আমি বদলাই দিম। এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী। গতিকে এই মুখ্যমন্ত্ৰীজনে অসমক 1 নম্বৰ, ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম বুলি কৈ ভাৰতক তলফালৰ পৰা 1 নম্বৰ কৰিছে, আৰু বেয়া কামবিলাকত 1 নম্বৰ কৰিছে, 2 নম্বৰীত 1 নম্বৰ, আৰু 1 নম্বৰ কৈছে দে আৰু এটা ঠাইত পুলিচে মানুহ ধৰি নি ৰাতি হত্যা কৰাৰ ক্ষেত্ৰত, ভুৱা এনকাউণ্টাৰৰ ক্ষেত্ৰত অসম 1 নম্বৰ ভাৰতৰ ভিতৰত, উচ্ছেদ কৰাৰ ক্ষেত্ৰত ভাৰতত 1 নম্বৰ, হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ ক্ষেত্ৰত ভাৰতত 1 নম্বৰ অসম চৰকাৰ। তাৰ বাহিৰেতো অসমত ক'তো তেওঁলোকে 1 নম্বৰ কৰিব পৰা নাই। যোৱা 25 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে, যোৱা 25 বছৰ অসমৰ কেতিয়াবা মুখ্যমন্ত্ৰী, কেতিয়াবা চেড মুখ্যমন্ত্ৰী, সৰ্বানন্দ সোণোৱালৰ দিনতো আচল মুখ্যমন্ত্ৰী তেওঁৱে আছিলে, তাৰ আগত তৰুণ গগৈ চৰকাৰৰ দিনতো আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী তেওঁৱে আছিলে। যোৱা 25 বছৰ তেওঁ অসমৰ মন্ত্ৰী হৈ থাকিলে। অসমৰ মানুহ ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ দুখীয়া,
গোটেই 33খন ৰাজ্যৰ ভিতৰত দুখীয়াৰ ক্ষেত্ৰত আমি 7 নম্বৰত। হা, অসমৰ একডৰা পথাৰত পানী যোগান নহ'ল, এতিয়াও আমি ভেকুলীৰ বিয়া পতা জাতিত পৰিণত হৈ থাকিলোঁ। এখন হ'ল দেশ, এখন হ'ল ৰাজ্য, আৰু তাৰ পাছত কয় যে হিমন্ত বিশ্ব শৰ্মা বিৰাট দক্ষ মন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা একো দক্ষ পক্ষ একো নহয়। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰ। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ মুখবিলাক বন্ধ কৰি দিছে। প্ৰত্যেকজন মাত মতা মানুহৰ কণ্ঠ ডিঙিত তেওঁ টেপা দিছে, তাৰ বাহিৰে একো কৰিব পৰা নাই।